ভাল দিছে দেই। তুমি কিন্তু মানুহ মাৰি দিবা দেই ৰিজু। জুবিন গাৰ্গে মাল খাই গান লিখিলে আৰু তুমি মাল খাই গান ধুই দিলা। মই কি জানো, মইতো গৈ শুই দিলোগে। মায়ে কাপোৰ ধুই দিব বুলি জানো নেকি মই? একো নাই, যা জুবিন আকৌ এবাৰ লিখি দে। একেটা গানকে দুবাৰ লিখিব পাৰি নেকি? সেইদিনাবা কি লিখিছিলো? এটা ৱৰ্ড তোমাৰ ছেকেণ্ড এলবামটোৰ নামটোৰ নিচিনা হয়। চলিখিনি ভাল লাগিছে তাৰ। বাবু, এইবাৰতো চিনেমাৰ কাৰণে জুবিনে যিটো গান কৰিছে নহয়, তই শুনিছা? ফাটাফাটি হৈ যাব। ফাটাফাটি যি হ'বলগীয়া আছে হৈ থাকিব। তই এতিয়া গা চা ধুই গোটা নেমু টেঙা এটাৰ চৰ্বত এক গিলাচ খাই শুই দেগৈ। তেতিয়া তোৰো ফাটি যাব আৰু গাটো ভাল লাগিব। যা। মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলাম। জানেই ন, অকণমানতো সময় লাগে না। ভাইমন দা, এটা কাম কৰোঁ আহক। আপুনি আকৌ নতুন চিনেমা এখন কৰক, প্ৰডিউচ মই কৰিম। আকৌ যদি চিনেমাখন চলি যায় তেন্তে আমাৰ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰীৰ চকুত পৰিব আৰু তেতিয়া আমাৰ কামবোৰ খৰতকীয়া হ'ব। নে কি কয় বাণীদা? হয় ভাইমন দা, হিমন্তই ঠিক কথাই কৈছে। আপুনি নতুন কিবা এখন কৰক আৰু আপুনি কৰিলেতো চিনেমা চলিবই। কি হ'ল? তহঁতে মোক কি একেবাৰে ওপৰলৈ পঠাই দিব খুজিছিল নেকি? এতিয়া যাব হোৱা নাই, ঢেৰ কাম কৰিবলৈ আছে। নহয় মানে গ'লি ভেদহে ক'লে বোলে গাড়ীখন একেবাৰে গোন্ধাই গৈছে আৰু গাড়ীখন দুমাহমান ধোৱাও নাছিল দেখোন। ভোক লাগিছে বে, পুৰিকে খাই দিব। গ'লি যদি নিজে তোমাক ভাইমন দাই মাতি পঠোৱা বুলি কৈছিলে, গ'লানে? আজি কি বাৰ? শুক্ৰবাৰ। মোক পৰহি মাতিছিলে। হেল্ল', ভাইমন দা, মই জুবিন। অঁ, কিহে? তুমিচোন পৰহি আহিম বুলি কৈছিলা, খবৰে নাই যে তোমাৰ? নহয় মানে ভাইমন দা, মোৰো চিনেমাখনৰ কাম চলি আছে যে, তাৰে মিউজিক কৰা, লোকেশ্যন চাবলৈ যোৱা, এইবোৰ কামতে লাগি আছো নহয়, তো সময়টো মিলাবই পৰা নাই। অঁ, ঠিক আছে বাৰু, কিন্তু তুমি মোক কেতিয়ালৈ সময় দিম বুলি ভাবিছা? আজিয়ে লগ পাওঁ। আজি মই ঘৰতে আছোঁ, আহিব পাৰা। কেতিয়া আহিবা? এতিয়া 10:30 বাজিছে,
12টা মানত যাওঁ ঠিক আছে আহিবা মঞ্জুলা এই জুবিন আহিম বুলি কৈছে দুপৰীয়া কিবা দুটামান ৰান্ধি ৰবাচোন নামন্দা কিবা কৰি আছিলে তুমি মোক এটা কথা কোৱাচোন তুমি যে মোৰ ইয়ালৈ আহিম বুলি কৈছিলা সেইটো দিনৰ 12 বজাৰ কথা কৈছিলা নে ৰাতিয়ে নহয় মানে মই ৰাতিৰ কথাই কৈছিলোঁ আপুনিতো চিনেমা কামত লাগিয়ে থাকিব ভাবিলোঁ এইটো সময়ত আহিলে আপোনাৰো কথা পাতিবলৈ ভাল হ'ব এনেকুৱা সময়ত মই কাম নকৰোঁ শুই থাকোঁ নহয় মানে মোৰো চিনেমাখনৰ ইটো সিটো ঢেৰ কাম ওলাইছে নহয় তাতে চব কাম অকলে কৰিব লগা হৈছে যে তাকেই মই আজি গোটেই দিনটো তোমালৈ ৰৈ ৰৈ এটা কথা ভাবিলোঁ বুজিছা তোমাৰ কাম কৰা সময় আৰু মোৰ কাম কৰা সময় সম্পূৰ্ণ বেলেগ গতিকে সময়ৰ কাম যদি আমি সময়ত একেলগে কৰিবই নোৱাৰোঁ তেন্তে সেইটো নকৰাই ভাল তুমি মোৰ চিনেমাখন কৰিব নালাগে দিয়া তোমাৰখনকে ভালকৈ কৰা হ'ব দিয়ক হেমন্দা কিবা থাকিলে মোক ক'ব গাব লগা কিবা থাকিলে মই বাৰু মিলাই ল'ম এতিয়া আহোঁ গান দুটামান আছে গাই দিমগৈ 12টা বজাত ওলাইছে খবৰ লোৱা বুলি ক'ব আহোঁ 12টা বজাত গাবলৈ যায়গৈ নে মেহমন্দা ভাল ল'ৰা এটা আছে সি ধুনীয়া কম্প'জিশ্যন কৰে দিগন্ত কলিতা তাক চাব পাৰে আহোঁ দিয়ক আৰু আমাৰ ৰিজু ইহঁতৰ কথা শুনিহে মই তাক দি দিলোঁ আজি গান শুনাম বুলি মোৰ 10 দিনটো নষ্ট কৰিলেই আৰু এতিয়া চোৱাচোন আজি তাৰ গানৰ ডাবিং আৰু তাৰ এতিয়ালৈ দেখা দেখি নাই আমি জানো এনেকৈ কাম কৰিছিলোঁ তুমিয়ে কোৱাচোন ভূপেন চাউণ্ড ধৰচোন বল এইটো অৱস্থাৰে সি গান গাব পাৰিব তাৰ নিজৰে গান সি এতিয়া- আহিছেহি ভূপেন দা ট্ৰেকটো শুনাই দিব বাৰু নিজৰে গান আকৌ এবাৰ প্লে কৰি দিয়ক ভূপেন দা মই ফিলাৰখিনি গাই যাম আপুনি ট্ৰেক কৰক ঠিক আছে জুবিন আৰম্ভণিৰ পৰা কৰিছো গাবা ফেণ্টাষ্টিক ডান জুবিন আহি যোৱা বঢ়িয়া
ভাইমন্দা হুম, এটা টেকতে হৈ গ'ল হুম। ভাল গাইছে ই বাহ গানটোৰ কালাৰেই সলনি হৈ গ'ল দেই তেওঁ চিঞৰাৰ পিছত এই আহ ঐ জুবিন কি কৰিছে এইবোৰ এই ভাইমন দা মোৰ দেউতাৰ নিচিনা হা ন ভূপেন দা ভাল গাইছে বাকী কেইটা গান আৰু ফালিম হ্যাঁ ভালো লাগছে তাই লাষ্ট দুটাহে আছে লাগিলে ক'ব দাদা শুনকচোন ভাইমন্দা এইখন বাৰু হ'ল এতিয়া নেক্সটখন ভাবক আৰু নে কি কোৱা যতীন নহয় মৃদুল, আমি প্ৰথমতে অসমৰ প্ৰতিটো হললৈ গৈ আমাৰ দৰ্শকসকলক ধন্যবাদ জনাব লাগে হয় আৰু তেওঁলোকক সেৱা জনোৱাটো উচিত। জানেই ন অকণমানতো সময় লাগে না ভাইমন দা এটা কাম কৰোঁ আহক আপুনি আকৌ নতুন চিনেমা এখন কৰক প্ৰডিউচ মই কৰিম আকৌ যদি চিনেমাখন চলি যায় তেন্তে আমাৰ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰীৰ চকুত পৰিব আৰু তেতিয়া আমাৰ কামবোৰ খৰতকীয়া হ'ব নে কি কয় বাণীদা হয় ভাইমন্দা হিমন্তই ঠিক কথাই কৈছে আপুনি নতুন কিবা এখন কৰক আৰু আপুনি কৰিলেতো চিনেমা চলিবই Action! মানুহ কেইজন মাতিছিলা মানুহ 4জন 20জনমান মাতা আপোনাক যেইটা লাইনমেন লাগে চবকে তাৰ পৰা উঠাই লৈ যাব পাৰিব অৱশ্যে এতিয়া ডিউটিত থকাটোৰ নাম হ'ল মুলান এই টকলিকে উঠাই দে এই মোলান কোন ওইদা এই উঠ দাদা নাখাওঁ উঠ হ্যাঁ কি হল বে এই উঠ উঠ যাব লাগে উঠ যা সঁচাকে আনিছিলে চাগে ইমানটো হয়তো আকৌ ইমান কষ্ট কৰিছে এইটো ক চা এইটো ক চিনি পাইছো ভালকে ক ধৰ না ধৰ ভালকে ধৰ হট এই ৰিজু কি হ'ল শ্ব' ষ্টাৰ্ট হোৱা নাই যে এই উঠাই যা অঁ কাৰেণ্টৰ কিবা প্ৰব্লেম হৈ আছে বুজিছে বেছি সময় নালাগে এতিয়া তুমি আহিলে ভাল হ'ল এই বাহিৰৰ মানুহখিনি অলপ হেণ্ডেল কৰি দিয়া বাকী মইতো ৰেডি কৰি আছো মিমি এটা আহিছে মানে মজা এক্টিং কৰে দেই
জোনাকী চাইনিজ মানুহ নালাগে কথাটো কি জানা ভাইকো সেই প্ৰতিমাৰ পৰা আজি দীনবন্ধুলৈকে কিমান কেইখন চিনেমা গোটেইকেইখন ধুনীয়া ধুনীয়া চিনেমা বনাই নিজকে ছুপাৰহিট ডিৰেক্টৰ হিচাপে এটা পৰিচয় দিলে আই এম ৰিয়েলি প্ৰাউড অফ হিম আজি গোলাঘাটৰ পৰা ওলাই আহি অকল গুৱাহাটীৰ নহয় গোটেই অসমৰ আপোন হ'লহি रो